ধিংকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। ধিঙৰ ঘটনাৰ বাবে অসমীয়া জাতি বৰ্তমান একত্ৰিত হ'ব লাগিব। প্ৰতিজন অসমীয়া এক হৈ থাকিলে কোনো অসুবিধাৰ সন্মুখীন নহয়। অসমীয়া একত্ৰিত নহ'লে বৰ্তমান তেওঁলোক দুৰ্বল হৈ যাব। ধিঙৰ ঘটনা কেৱল এটা নিৰ্যাতনৰ ঘটনাই নহয়, ইয়াৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ লুকাই আছে। এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ। ধিঙৰ কাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। ধিঙৰ ঘটনাৰ বাবে অসমীয়া জাতি বৰ্তমান একত্ৰিত হ'ব লাগিব। প্ৰতিজন অসমীয়া এক হৈ থাকিলে কোনো অসুবিধা নহয়। অসমীয়া একত্ৰিত নহ'লে দুৰ্বল হৈ যাব। ধিঙৰ ঘটনা কেৱল এটা নিৰ্যাতনৰ ঘটনাই নহয়, ইয়াৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ লুকাই আছে। এসময়ত অসমীয়া মানুহেৰে ভৰি আছিল ধিং। বৰ্তমান সেই ধিঙতে নাই 10,000 অসমীয়া মানুহ। সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আমি যিহেতু জনাইছিলোঁ যে শেহতীয়াকৈ বৃহস্পতিবাৰ দিনটোত ধিঙত যি নাৰকীয় ঘটনা সংঘটিত হৈছিলে, 3টাকৈ নৰপিশাচে ইতিমধ্যে এগৰাকী নাবালিকাৰ লগত যি অপকৰ্ম সংঘটিত কৰিলে, তাৰ পিছতে সমগ্ৰ ৰাজ্য বৰ্তমান উত্তাল হৈ আছে। আৰু শেহতীয়াকৈ ধিং কাণ্ডৰ যিগৰাকী মূল অভিযুক্ত আছে তফাজুল ইছলাম, সেই তফাজুল ইছলামে ইতিমধ্যে মৃত্যুক সাৱটিব লগা হৈছে। আৰু ইতিমধ্যে আৰক্ষীয়ে যেতিয়া অনুসন্ধান কৰিবলৈ সেই ঘটনাস্থলীত উপস্থিত হৈছিলে, আৰু সেই ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে তেওঁ আৰক্ষী বেহু ফালি পলায়ন কৰিব চেষ্টা কৰিছিলে। আৰু পলায়ন কৰিব চেষ্টা কৰিবলৈ লওঁতে ইতিমধ্যে তেওঁ পুখুৰীত জাপ দিছিলে। পুখুৰীত জাপ দিয়াৰ ফলতে সেই মূল অভিযুক্তগৰাকীৰ শৰীৰ সমাধি ঘটিছিলে। আৰু ইতিমধ্যে সেই ধিং কাণ্ড যি সংঘটিত হৈছিলে, সেই ধিং কাণ্ডৰ সন্দৰ্ভত ইতিমধ্যে বিভিন্নজনে বিভিন্ন ধৰণৰ নিজৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে, নিজৰ মন্তব্য আগবঢ়াইছে। আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই বিষয়টোৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া দাঙি ধৰিছে সংবাদ মাধ্যমৰ আগত। আৰু তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে ধিঙৰ ঘটনাৰ বাবে অসমীয়া জাতি একত্ৰিত হ'ব লাগিব। অৰ্থাৎ ধিঙৰ যি ঘটনা সংঘটিত হৈছে, সেই নাবালিকা কিশোৰীগৰাকীৰ লগত যি অপকৰ্ম সংঘটিত কৰিছে, তাৰ বাবে আমি সমগ্ৰ অসমীয়া জাতিটো বৰ্তমান একত্ৰিত হ'ব লাগিব। আৰু শেহতীয়াকৈ তেনে এক অনুৰূপ ঘটনাই কিছুদিন পূৰ্বে কলকাতাতো সংঘটিত হৈ গৈছিলে। আৰু কলকাতা ঘটনাৰ মাৰ নাযাওঁতে এবাৰ ধিঙত তেনেকুৱা ধৰণৰ এক অনুৰূপ ঘটনা সংঘটিত হৈছে, যাৰ বাবে এতিয়া সষ্টম হৈ পৰিছে। প্ৰশাসনৰ তৰফৰ পৰা সকলো ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। আৰু ইতিমধ্যে ধিঙৰ ঘটনাৰ বাবে অসমীয়া জাতি একত্ৰিত হৈ থাকিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। আৰু লগতে তেওঁ উল্লেখ কৰিছে প্ৰতিজন অসমীয়া এক হৈ থাকিলে কোনো অসুবিধাৰ সন্মুখীন নহয়। অৰ্থাৎ আমি সকলো অসমীয়া জাতিটো যদি এক হৈ থাকোঁ, তেতিয়া কোনো ভিন্ন সম্প্ৰদায়ৰ মানুহে আমাক আক্ৰমণ কৰিব নোৱাৰিব, বা তেওঁলোকৰ আমি যাতে লক্ষ্য হৈ নপৰোঁ তাৰ প্ৰতি আমি সকলোৱে দৃষ্টিগোচৰ কৰিব লাগিব। আৰু অসমীয়া একত্ৰিত হৈ নহ'লে দুৰ্বল হৈ যাব। অৰ্থাৎ আমি কোনো এজন অসমীয়া আমি যদি একত্ৰিত হৈ নাথাকোঁ, বা আমি যদি একলগ হৈ নাথাকোঁ, তেতিয়াহ'লে সেই ভিন্ন সম্প্ৰদায়ৰ লোকে আমাক ভাবুকি দিবলৈ সুবিধা পাব, আৰু তেওঁলোক আৰু শক্তিশালী হৈ পৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। আৰু সেয়েহে সকলো অসমবাসী ৰাইজক ইতিমধ্যে একত্ৰিত হৈ থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইতিমধ্যে ধিং চহৰখনৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মন্তব্য প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰিছে ধিঙৰ ঘটনা কেৱল নিৰ্যাতনৰ ঘটনাই নহয়, ইয়াৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ লুকাই আছে। অৰ্থাৎ ভিন্ন অসমীয়া খিলঞ্জীয়া লোকসকলৰ বৰ্তমান টাৰ্গেট হৈ পৰিছে ভিন্ন সম্প্ৰদায়ৰ লোক, আৰু ভিন্ন সম্প্ৰদায়ৰ লোকসকলে ইতিমধ্যে অসমীয়া খিলঞ্জীয়া লোকসকলক টাৰ্গেট কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। আৰু সেয়েহে তেওঁ উল্লেখ কৰিছে ধিঙৰ যি নাৰকীয় ঘটনা সংঘটিত হৈছে, সেই নাৰকীয় ঘটনাৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ লুকাই আছে বুলি তেওঁ মন্তব্য পোষণ কৰিছে। আৰু এসময়ত অসমীয়া মানুহেৰে ভৰি আছিলে সমগ্ৰ ধিং চহৰ। অৰ্থাৎ নগাঁৱৰ যি ধিং চহৰ আছে, সেই ধিং চহৰ সমগ্ৰ অসমীয়া মানুহেৰে অথবা এটা সময়ত একত্ৰিত হৈ আছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। আৰু সেই ধিং চহৰতে বৰ্তমান 10,000 অসমীয়া মানুহ নাই বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে মত পোষণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু শেহতীয়াকৈ যি ঘটনা সংঘটিত হৈ গৈছে ধিঙত, সেই ঘটনাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া এনেধৰণে দাঙি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কি মন্তব্য প্ৰদান কৰিছে, সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ। জাতি একতা হৈ থিয় দিয়া। গতিকে অসমীয়া যেতিয়া একতা হৈ থিয় হৈ থাকিব, তেতিয়ালৈকে ক'তো অসুবিধা নহয়, আমি চলি থাকিব পাৰিম। কিন্তু আমিয়ে যেতিয়া একতা হৈ নাথাকোঁ, তেতিয়া আমি দুৰ্বল হৈ যাম। আজি ধিঙত যদি আপোনালোকে চাই, এইটো খালী ঘটনা নহয়, অসমীয়া মানুহখিনিক বাৰে বাৰে ভীতিগ্ৰস্ত কৰি থকা হৈছে, যাতে শেষ অসমীয়াখিনিও তাৰ পৰা ওলাই আহে। এদিন ধিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিলে, আজি তাত এতিয়া 10,000 অসমীয়া মানুহো নাই। ধিং টাউনক বাদ দিলে
তাত আৰু অসমীয়া মানুহ নায়েই অথচ গোটেই গাঁওবিলাকৰ নাম চাব গোটেই অসমীয়া নাম গতিকে এই ঘটনাটো অকল ঘটনা বুলি ধৰি নলব ইয়াৰ পিছফালে এটা ডাঙৰ ষড়যন্ত্ৰ আছে বৰপেটাত এটা ঘটনা যদি হয় তাত আপোনালোকে দেখা পাব ঘটনাবোৰ মাৰ্জিনত হয় তাৰমানে যি গাঁৱত ডেমোগ্ৰাফি চেঞ্জ আৰম্ভ হৈছে ঘটনাবোৰ তাতে হৈ থাকে যাতে মানুহবিলাক সোনকালে সোনকালে তাৰ পৰা ওলাই আহে কেইদিনমান আগতে বৰপেটাত এটা ঘটনা হ'ল শ্মশান এখনৰ সন্মুখত গৈ পেলাই তালা মাৰা হুলস্থুল লগাই দিলে কিয় তাত অলৰেডি আমাৰ মানুহে মাটি বিক্ৰী কৰা আৰম্ভ কৰিছে হুলস্থুল লগাই দিলে মানুহে ঘৰ এৰি গুচি আহে তো মাটিখিনি সোনকালে বিক্ৰী হৈ যায় সো ইয়াৰ লগত মাটি বিক্ৰী এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই থাকে আজিয়ে মই আপোনাক কওঁ ঢিঙত যিজনী ছোৱালীৰ লগত ঘটনাটো হ'ল পৰিয়ালটোৱে মোক আজি জনাইছে যে তেওঁলোক আৰু ঢিঙত থাকিব নোখোজে তাৰ মানে কি এটা সফল হৈ গ'ল 5 বিঘা মাটি গ'ল আৰু মাটিটো কোনে কিনিব এনেকুৱা অদ্ভুত দাম তেওঁলোকে আগবঢ়াই দিয়ে যি মাটিৰ দাম 5 লাখ টকা 50 লাখ টকা দিম বুলি কৈ দিয়ে তেতিয়া মানুহে আৰু কিমান দেৰি ৰখি থাকিব ঠিক আছে যদি 50 লাখ টকা মই পায়ে যাওঁ নগাঁও টাউনত মাটি এডোখৰ পাম গতিকে মানুহে 50 লাখ টকাটো লৈ লয় আজি আমাৰ যেনেকৈ মই কৈ আছোঁ USTMত আজি USTMৰ সাধাৰণ কথা এটা ইমান প্ৰতিবাদ কিয় হৈছে কাৰণ বহুত বুদ্ধিজীৱী বহুত শিক্ষকক ডাঙৰ ডাঙৰ দৰমহা দি চাকৰি দি দিছে গতিকে এতিয়া নহ'লে সাধাৰণ এটা USTM কত মানুহৰ লগত কত হৈ থাকে পানী আহাহে কথা কোৱা হৈ আছিল কিন্তু তাতে ইমান ডাঙৰ ঘটনা মিডিয়াই তেদিয়া ইমান ডাঙৰ আপোনালোকে লগ পালে এইটো প্ৰশ্ন মোক খুদে কিয় খুদে ইট ইজ অল গেম অফ মানি অসমীয়া মানুহৰ পৰা ফাইনেন্সিয়েল ক্ষমতাবিলাক শিফ্ট হৈ আছে বিত্তীয় ক্ষমতাবিলাক আমাৰ হাতৰ পৰা ওলাই গৈ আছে আৰু তাৰ সুযোগ লৈ আছে আজি এই যে কিছুমান মানুহ ধৰাত পৰে ক্ৰাইম হয় বেষ্ট অফ দা উকিল তেওঁলোকে থিয় কৰাই দিয়ে আৰু আমাৰ ভিকটিম ফেমিলিয়ে উকিলে বিচাৰি নাপায় কাৰণ হাইকোৰ্টত এটা উকিল ধৰিবৰ কাৰণে পাৰ হিয়াৰিং 50,000 1 লাখ টকা দিব লাগে তেওঁলোকৰ কাৰণে কমিউনিটিটো আহি যায় আমাৰ কাৰণেতো কোনো নাহে সেইকাৰণে যিবিলাক মানুহে মুখ খালি কৈ থাকে ৰাজনীতি কৰে এইটো ইয়াত ৰাজনীতিৰ একোৱে কথা নাই আৰু আপোনালোকে জানে যে এইবিলাক জাগাত মোৰো পপুলাৰিটি কংগ্ৰেছতকৈ কম নহয় ময়ো গৈ ৰাজনীতি কৰিব পাৰোঁ মোৰ লগত ভালো আজিও মই এইবোৰ জাগাত গ'লে মোৰ মিটিং শুনিব 30-40 হাজাৰ মানুহ আজিও ৰাতিয়ে আহি যাব কিন্তু য'ত ৰাজনীতি কৰিলে দেশৰ ক্ষতি হয় তাত আমি ৰাজনীতি নকৰোঁ কথাটো ইমানেই প্ৰথম এজন সোমাই লয় আৰু এজন সোমোৱাৰ পিছতে তাতে বিশেষ ধৰণৰ বন্যপ্ৰাণী এটা বা বিশেষ ধৰণৰ প্ৰাণী এটা খোৱা আৰম্ভ হয় তেতিয়া ওচৰৰ মানুহবোৰ নিজে আঁতৰিব আৰম্ভ কৰে ই এটা পুৰা পেটাৰ্ণ হয় প্ৰথমতে গাঁৱত এজন মানুহ সোমাই ল'ব দুজন মানুহ সোমাই ল'ব তাৰ পিছত তেওঁলোকে ক'ব নালাগে যে তাতে গো ভক্ষণ আৰম্ভ হয় লাহে লাহে আমাৰ মানুহবিলাক নামঘৰত যোৱা মানুহ ধৰ্মত যোৱা মানুহ ঘৰত আলোচনা আৰম্ভ হয় যে ইয়াত কেনেকৈ থাকোঁ লাহেকৈ তেওঁলোক ওলাই আহিব আৰম্ভ কৰে বৰপেটা মঙলদৈত এইবিলাকে ঘটনা ঘটি আছে প্ৰথমতে দুজন মানুহ সোমালে এটা মানুহজনকতো আমি আইনমতে বাধা দিব নোৱাৰোঁ যে আপুনি ঘৰত এইটো খাব সেইটো নাখাব তেওঁলোকে ঘৰত এটা বিশেষ গো ভক্ষণ কৰিলে চামৰা বা কিবা এটা বস্তু বাহিৰত পৰিলে লাহে লাহে গাঁৱৰ কাষৰ বিধৱা